মাজুলী নামেত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে অথবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা বক্তব্যৰ প্ৰত্যুত্তৰ দিছে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে অসমৰ ইতিহাসত আটাইতকৈ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী যদি হৈছে তেনেহলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসত আটাইতকৈ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2024 লোকসভা নিৰ্বাচনৰ ফলাফলত যি ধাক্কা খালে সেই ধাক্কা খাই এতিয়া যিকোনো কথা বকিবলৈ ধৰিছে পুনৰবাৰ সাম্প্ৰদায়িক হ'বলৈ বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেনেদৰে পূৰ্বৰ নিৰ্বাচনত সাম্প্ৰদায়িকতা বা সাম্প্ৰদায়িক মন্তব্য কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ চেষ্টা কৰিছিল ঠিক একেইদৰে এতিয়াৰে পৰা আৰম্ভ কৰিছে 26 নিৰ্বাচনত কেনেদৰে সাম্প্ৰদায়িক মন্তব্য কৰি জয়ী হ'ব পাৰে সেয়া কুট কৌশল ৰচনা কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইতিহাসত আটাইতকৈ সাম্প্ৰদায়িক মন্ত্ৰী হিচাপে চিহ্নিত হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে লৈ আহিছে এই মুহূৰ্তত সবিশেষ খবৰ এনিডক্সৰ দৰ্শকৰ বাবে পুনৰ মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক বক্তব্যৰ প্ৰত্যুত্তৰ অখিল গগৈৰ লোকসভা নিৰ্বাচনত ধাক্কা খাই এনেধৰণৰ মন্তব্য কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে অসমৰ ইতিহাসত আটাইতকৈ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে জাতি আৰু ধৰ্মৰ ৰাজনীতি কৰি মুনাফা লাভৰ চেষ্টা কৰে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে বিজেপিয়ে নিজকে খিলঞ্জীয়া লোকৰ চৰ্দাৰ বুলি কোৱাৰ পাছতো এতিয়া খিলঞ্জীয়া লোকে ভোট নিদিলে বিজেপিক আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে এনেদৰে পুনৰ সৰব হোৱা দেখা গ'ল বিধায়ক অখিল গগৈ আৰু যেহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ নিজৰ বক্তব্যত নিজৰ ভাষণত উল্লেখ কৰিছে সাম্প্ৰদায়িকৰ কথা হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা উল্লেখ কৰিছে কেৱল যিমান ভোট পাইছে কংগ্ৰেছে যিমান ভোট পাইছে তাৰে 30 লাখ ভোট মুছলমানৰ বুলি ইতিমধ্যে তেওঁ সাম্প্ৰদায়িক মন্তব্য কৰিছে অথবা যিসকল লোকে কংগ্ৰেছক ভোট দিছে বা যিসকল লোকে কংগ্ৰেছক জয়ী কৰিছে সেইসকল লোকেই হৈছে মুছলমানৰ ভোট বা মুছলমানৰ ভোট লৈ কংগ্ৰেছ জয়ী হৈছে তেনেদৰে এতিয়া মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পুনৰবাৰ সাম্প্ৰদায়িক মন্তব্যৰে বক্তব্য ৰখাৰ চেষ্টা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই বক্তব্যৰ প্ৰত্যুত্তৰ দিছে এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উল্লেখ কৰি কৈছে অসমৰ ইতিহাসত আটাইতকৈ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী যদি হৈছে তেনেহলে সেইগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লোকসভা নিৰ্বাচনত ইতিমধ্যে পৰাজয় যি ধাক্কা খালে সেই ধাক্কা খাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এতিয়া মন্তব্য কৰিছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আৰু বিধায়ক অখিল গগৈয়ে এনেদৰে এতিয়া মন্তব্য কৰিছে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি পুনৰ সৰব হোৱা পৰিলক্ষিত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অখিল গগৈ এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে যিহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাষণত মুছলমান লোকসকলক বা মুছলমান ভোটাৰসকলক তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ ওপৰত এতিয়া প্ৰত্যুত্তৰ দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আৰু উল্লেখ কৰি কৈছে বিজেপিয়ে নিজকে খিলঞ্জীয়া লোকৰ চৰ্দাৰ বুলি কোৱাৰ পিছতো খিলঞ্জীয়া লোকে ভোট নিদিলে খিলঞ্জীয়াই বিজেপিক ভোট দিয়াৰ পৰা বিৰত থাকিল আঁতৰত থাকিল আৰু সেয়া গৌৰৱ গগৈৰ জয় নিশ্চিত হ'ল যোৰহাটৰ দৰে এটা সমষ্টিত খিলঞ্জীয়া লোকৰ আধিপত্য আৰু সেই সমষ্টিতে এতিয়া বিজেপি পৰাজয় বৰণ কৰিবলগীয়া হ'ল আৰু সেয়া কথা উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে আৰু উল্লেখ কৰি কৈছে অসমৰ ইতিহাসত আটাইতকৈ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী যদি হয় তেনেহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এনেদৰে এতিয়া বিধায়ক অখিল গগৈয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত বিধায়ক অখিল গগৈৰ মন্তব্য আছে মই পিচিআৰ টিমক অনুৰোধ জনাম বিধায়ক অখিল গগৈৰ মন্তব্য শুনাবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি পুনৰ যি ৰাজনৈতিক বিতৰ্ক ঘৃণিত ৰাজনৈতিক বক্তব্য প্ৰদান কৰিছে
সেই বক্তব্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এজন মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী এজনে সদায় দিনে ৰাতিয়ে খালি হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকাটো সঁচাকৈ বৰ লজ্জাৰ কথা, সঁচাকৈ বৰ ঘৃণনীয় কথা, সঁচাকৈ আমি সকলোৱে ইয়াক পৰিহাৰ কৰিবলগীয়া এটা কথা। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত যিটো ঝাটকা খালে তাৰ দুখতে তেনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰিছে। বিজেপিক যিধৰণে গোটেই ভাৰততে মানুহে শিক্ষা দিলে, বিশেষকৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ মানুহে যিধৰণে শিক্ষা দিলে, তেওঁলোকৰ সমস্ত শক্তি প্ৰয়োগ কৰিও বিজেপিক ইয়াত জয়ী কৰাব নোৱাৰিলে, নগাঁৱত তেওঁলোকে সমস্ত শক্তি প্ৰয়োগ কৰিও জিকাব নোৱাৰিলে, ধুবুৰীতো তেওঁলোকে বিভিন্ন ধৰণৰ খেলা কৰিছিলে, তাৰ পাছতো আমি সৰ্বাধিক ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছিকৈ ভোট লৈ জিকিলোঁ। কৰিমগঞ্জতো কেলেংকাৰী কৰিহে তেওঁলোকে ভোটটো লৈছে, কেলেংকাৰী কৰিহে 2 নম্বৰী কৰিহে তেওঁলোক নিৰ্বাচনত জিকিছে। কৰিমগঞ্জত আমি বিশেষভাৱে দেখিবলৈ পাইছোঁ যে AIDFৰ যিখিনি মুছলমান ভোট আছিলে, AIDFৰ লগত হঠামিতি ৰালি কৰি AIDFৰ ভোটখিনি ট্ৰেন্সফাৰ কৰিহে তেওঁলোকে যেনে তেনে কৰিমগঞ্জত তেওঁলোক জিকিবলৈ সক্ষম হ'ল। আজি অসমৰ মুখ্যমন্ত্ৰীজনে পুনৰ এনেকুৱা যেতিয়া বক্তব্য প্ৰদান কৰিছে, যেতিয়া তেওঁ কৈছে যে অসমৰ যিখিনি অসমৰ 30 লাখ ভোট, কংগ্ৰেছ দলে পোৱা 30 লাখ ভোট আচলতে মুছলমানসকলে দিয়া, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্যৰ জৰিয়তে তেখেতে পুনৰ 2026 চনৰ কাৰণে আকৌ তেওঁলোকৰ এই যে 2021 চনৰ 2016 চনৰ 2014 চনৰ তেওঁলোকৰ যি শৰাইঘাটৰ শেষ ৰণৰ তেওঁলোকৰ যিটো নেৰেটিভ আছিলে, সেই নেৰেটিভটো তেওঁ পুনৰ আৰম্ভ কৰিব খুজিছে। মুঠতে এজন এনেকুৱা এজন মুখ্যমন্ত্ৰী যি অসমৰ ইতিহাসৰ আটাইতকৈ বেছি সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, যি কেৱল আৰু কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰে, ধৰ্মৰ ৰাজনীতি কৰে, বিভাজনৰ ৰাজনীতি কৰে, জাতি আৰু ধৰ্মৰ মাজত সংঘাত লগাই তেওঁ ৰাজনৈতিক মুনাফা লুটিবৰ কাৰণে চেষ্টা কৰে, আৰু সেইকাৰণে তেওঁৰ দৃষ্টিভংগীত কেৱল আৰু কেৱল সদায় ধৰ্মীয় দৃষ্টিকোণটো প্ৰকাশ পায়, সাম্প্ৰদায়িক দৃষ্টিকোণটো প্ৰকাশ পায়। এইটো দুৰ্ভাগ্যজনক ঘটনা যে তেওঁলোকে বিজেপি দলে এইবাৰ যিমান ভোট পাইছে তাতকৈ আমাৰ বিৰোধী দলে বেছিকৈ ভোট পালে। সেইটো লুকুৱাবৰ কাৰণে তেওঁ এনেকুৱা এটা নেৰেটিভ তৈয়াৰ কৰিব খুজিছে যে আমাৰ বিৰোধীক ভোট দিয়া ভোটবিলাক গোটেইবিলাক মুছলমানৰ ভোট, আকৌ এটা হিন্দু আৰু মুছলমানৰ, আকৌ এটা তেওঁ ভুৱা তেওঁলোকৰ খিলঞ্জীয়া বাবদৰ তেওঁলোকে বহুত কৈ আছিলে নহয়, খিলঞ্জীয়া তেওঁলোক চৰ্দাৰ, তেওঁলোকে কৈ আছিলে যে তেওঁলোক খিলঞ্জীয়াৰ চৰ্দাৰ, খিলঞ্জীয়াসকলৰ চৰ্দাৰ বুলি বিজেপিয়ে যিটো দাদাগিৰি কৰি আছিল, দম্ভ কৰি আছিলে, সেই খিলঞ্জীয়া মানুহে যেতিয়া এইবাৰ বিজেপিক ভোট নিদিয়াৰ পাছতে আচলতে তেওঁ এতিয়া এনেকুৱা ধৰণৰ বকলা মেলিবলৈ, তেওঁ এনেকুৱা ধৰণৰ প্ৰলাপ বকিবৰ কাৰণে, তেওঁ এনেকুৱা ধৰণৰ ভাওনাৰ বচন মেলিবৰ কাৰণে তেওঁ বাধ্য হৈছে। মই ভাবোঁ যে তেওঁৰ এইটো হতাশাৰ চিন, তেওঁ যে পৰাজিত হোৱা মানুহৰ এটা লক্ষণ, আকৌ সাম্প্ৰদায়িক ৰাজনীতিৰ পুনৰ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্যক আমি নিন্দা কৰিছোঁ, আৰু এজন মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক আৰু বিভাজনকামী এনেকুৱা ডিভিচিভ বক্তব্য প্ৰদান নকৰিব বুলি ভৱিষ্যতে আমি সকীয়াই দিছোঁ। আনহাতে অসমীয়া প্ৰতিদিন কাকতখনৰ প্ৰতি তেওঁ যি ধৰণৰ অপমানসূচক বক্তব্য প্ৰকাশ কৰিছে, এখন সংবাদ মাধ্যমৰ প্ৰতি যি অপমানসূচক বক্তব্য প্ৰকাশ কৰিছে, আমি দেখিছোঁ যে সংবাদ মাধ্যমে কিটো বিৰোধিতা কৰিছে। সংবাদ মাধ্যমে কেতিয়াও শিক্ষকসকলক সময়ত স্কুললৈ যাব লাগে সেইটোৰ কেতিয়াও বিৰোধিতা কৰা নাই। সংবাদ মাধ্যমে বিৰোধিতা কৰিছে যে যিটো সমৰ্থ পৰ্টেল নামৰ এটা সমৰ্থ পৰ্টেল নে কিবা পৰ্টেল এটা, কি পৰ্টেল এইটো আপোনাৰ ছাত্ৰ ছাত্ৰীবিলাকক যিটো আপোনাৰ পৰ্টেল দিলে, সেই পৰ্টেলটোত যি বাৰে বিং কৰা ভুল, যাৰ ফলস্বৰূপে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কলেজত নামভৰ্তিৰ প্ৰক্ৰিয়াটো একদম বিশৃংখলতাত পৰিণত হৈছে, তাৰহে বিৰোধিতা কৰিছে সংবাদ মাধ্যমে। যি সময়ত শিক্ষা বিভাগৰ বিসংগতি, বিশৃংখলতা, 2 নম্বৰী, অপদাৰ্থতা সেইটো প্ৰতিপন্ন হৈছে, যি সময়ত সংবাদ মাধ্যমে কৈছে যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কেতিয়াও তোমালোকে নষ্ট নকৰিবা, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই এখন বাতৰি কাকতক আক্ৰমণ কৰি তেওঁৰ হতাশাৰ
পৰিচয় দাঙি ধৰিছে, সংবাদ মাধ্যমক আক্ৰমণ কৰি তেওঁ হতাশাৰ পৰিচয় দাঙি ধৰিছে আৰু তেনেকৈ আক্ৰমণ কৰি তেওঁ গোটেই অসমৰ জনমতটোক বিপথে পৰিচালিত কৰিব খুজিছে। সংবাদ মাধ্যমে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বৰবাদ নকৰিবা, তোমালোকে এনেকৈ এডমিশ্যন গোটেই প্ৰক্ৰিয়াটোক এনেকুৱা ধৰণে বিশৃংখলতাত পৰিণত নকৰিবা। এইটো তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, তাৰ বিৰুদ্ধে বক্তব্য ৰাখিছে, তাৰ বিৰুদ্ধে লেখা মেলা কৰিছে। কিন্তু মুখ্যমন্ত্ৰীজনে সেইটোক ওলোটাই কি কৰিছে যে সংবাদ মাধ্যমে শিক্ষকসকলক সময়মতে নোযোৱাটোত সমৰ্থন দিছে বুলি এটা ব্যাপক ৰূপত অপপ্ৰচাৰ আৰম্ভ কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীজনৰ এনেকুৱা ধৰণৰ মিছলীয়া কথা, এনেকুৱা ধৰণৰ মানে অসৎ কথা, এনেকুৱা ধৰণৰ কু অভিপ্ৰায়, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক বক্তব্য আৰু এনেকুৱা ধৰণৰ সংবাদ মাধ্যমৰ সন্মান হানি কৰা বক্তব্য প্ৰকাশ নকৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীজনক আহ্বান জনাইছোঁ।